নমস্কাৰ মই ঋতুপৰ্ণ ভূঞা সকলোকে স্বাগতম জনাইছো অন্য দিনৰ দৰে আজিও মোৰ সৈতে এগৰাকী বিশেষ অতিথি উপস্থিত আছে আৰু অতিথিগৰাকী হৈছে যতীন দাস তেওঁ তিনিচুকীয়া জিলাৰ ছয়খোৱাৰ নিবাসী আৰু এওঁৰ বিশেষ কথাষাৰ মই উল্লেখ কৰি ল'ব বিচাৰিছো যে 2017 চনলৈকে তেওঁ ডুবাইত চাকৰি কৰি আছিল আৰু এই ডুবাইৰ সুন্দৰ চাকৰি এৰি তেওঁ অনলাইন ক্ষেত্ৰখনৰ লগত জড়িত হৈ এতিয়া 2024 চন আৰু এটা সুন্দৰ জীৱন যাপন কৰিবলৈ তেওঁ সক্ষম হৈছে গতিকে যতীন দা আপোনাক মোৰ অনুষ্ঠানলৈ আজি স্বাগতম জনাইছো নমস্কাৰ আৰু আজি আপোনাৰ পৰা কেইটামান অনলাইনৰ কথাৰ বিষয়ে জানিব বিচাৰিম যে কিদৰে আমি আমাৰ প্ৰজন্মটোৱে বা বিভিন্নজনে জেনুইনলি এটা উপাৰ্জন কৰিব পাৰো অনলাইন ক্ষেত্ৰখনৰ পৰা আপুনি যদি চমুকৈ মোৰ দৰ্শকসকলক জনাই ভাল লাগিব তো অনলাইন মানে সব বৰ্তমান হৈ গ'ল প্ৰথম এটা মই জেনুইন টপিক কৰিলো ষ্টক মাৰ্কেট আৰু নেক্সট হৈ গ'ল এফিলিয়েট মাৰ্কেটিং এই দুটা থ্ৰুদি আমি অনলাইন আৰ্নিং কৰিব পাৰো নিশ্চয় আৰু যদি আমি প্ৰথমতে ষ্টক মাৰ্কেটলৈ ক্ষেত্ৰখনলৈ যাম কিন্তু তাৰ আগতে আপোনাৰ পৰা জানিব বিচাৰিছো যে এই অনলাইন ক্ষেত্ৰখনত মানে ষ্টক মাৰ্কেটৰ বাহিৰে এফিলিয়েট মাৰ্কেটিং কি হয় বা কেনেকৈ আমি সেই উপাৰ্জনটো কৰিব পাৰো বা আমি সহজতে সকলোৱে ব্যৱহাৰ কৰি থকা এটা সামাজিক মাধ্যম হৈছে ফেচবুক বিভিন্ন ক্ষেত্ৰত কিন্তু এই ফেচবুকৰ স্কেম হয় বিভিন্নজনৰ বহু সমস্যাও হৈছে এই গোটেই কথাখিনি আপোনাৰ পৰা থুলমূলকৈ জানিব বিচাৰিছো হয় বৰ্তমান সব যদি মই প্ৰথম উল্লেখ কৰোঁ ইউটিউব এটা বহুত ধুনীয়া সোৰ্স হয় যাৰ থ্ৰুদি আমি অনলাইন ইনকাম কৰিব পাৰোঁ নেক্সট হৈ গ'ল ফেচবুকৰ থ্ৰুদিও আমি ইনকাম কৰিব পাৰোঁ আমি ইনষ্টাগ্ৰামৰ থ্ৰুদিও ইনকাম কৰিব পাৰোঁ ঠিক আছে তাৰ ভিতৰত মই ক'ৰ পৰা ষ্টাৰ্ট কৰিম তুমি কোৱা ধৰক আমি ফেচবুকটোৱে যদি ধৰোঁ ফেচবুকটো থ্ৰুদি আমি যদি ইনকাম কৰিবলৈ হয় প্ৰথম কথা আকৌ আমি এফিলিয়েটত কাম কৰিব পাৰোঁ যেনেকৈ এমেজন আছে এমেজনৰ এফিলিয়েট প্ৰগ্ৰেম এটা আছে যাৰ মানে লিংক যদি আমি শ্বেয়াৰ কৰোঁ ফেচবুকত তো সেই লিংকটো যদি কোনোবাই বাই কৰে তো আমাৰ এটা তাত কমিশ্যন বহে মানে আমি ট্ৰেণ্ডিং মানে বস্তু যিখিনি বৰ্তমান আমাৰ ডেইলি ইউজ আছে বস্তু যিবিলাক বস্তু আমি ডেইলি ইউজ কৰোঁ তাৰ লিংকবিলাক আমি শ্বেয়াৰ কৰি আমি ইনকাম কৰিব পাৰোঁ কাৰণ সেই লিংক দি যেতিয়া কোনোবাই ক্লিক কৰি বস্তুটো প্ৰডাক্টৰ ওচৰত গুচি যাব তেতিয়া তাৰ লিংক দি যদি বাই কৰিব তেতিয়া আমাৰ কিবা এটা কমিশ্যন বহে প্ৰথম হৈ গ'ল এফিলিয়েট হয় নেক্সট হৈ গ'ল আমি ফেচবুক পেজ এটা ক্ৰিয়েট কৰি তাত যেতিয়া আমি ৰিলছবিলাক আপলোড কৰোঁ কিছুমান ৱেবছাইট আছে বৰ্তমান মই কৈছোঁ তাত মানে এটা এফিলিয়েট প্ৰগ্ৰেম সিহঁতে ৰান কৰে যাৰ লগটো যদি আমি ইউজ কৰি ভিডিঅ'টো ক্ৰিয়েট কৰোঁ তো সেই ভিডিঅ'টোৰ যিমান ভিউ আহিব তাৰ ওপৰতো তেওঁলোকে এটা মানে কি তেওঁলোকক আমি লিংকটো পঠাব লাগিব যে এইটো ভিডিঅ' মই ক্ৰিয়েট কৰিছোঁ আৰু সেই লিংকটো যেতিয়া তেওঁলোকে চেক কৰিব যে ইয়াত 1 মিলিয়ন ভিউ আহিছে তাৰ হিচাপত তেওঁলোকে আপোনাক এটা কমিশ্যন দিব মানুহে সাধাৰণতে ডেইলি নাচি মেলি ভিডিঅ' বনাই আছে তাত কোনো ইনকাম তেওঁলোকৰ নহয় নিশ্চয় কিন্তু এইটো কৰিলে এটা ইনকাম হয় এইটো ওৱান টাইপ অফ এফিলিয়েট বুলি ক'ব পাৰিম আমি আৰু আপুনি মই মাজতে আপোনাক সুধিছোঁ যিহেতু উল্লেখ কৰিছে যে আজিকালি ৰিল বনোৱাৰ সংখ্যা বহুত নহয় জানো আমি নাচি বাগি বহুতে ভিডিঅ' বনাই কিন্তু তাৰ মাজতো যে উপাৰ্জন কৰে খুব কম সংখ্যকেহে জানে চাগে আজি আপুনি উল্লেখ কৰিছে যিটো এতিয়া কাৰোবাৰ এটা কোম্পানীৰ লগো এটা ব্যৱহাৰ কৰি মাত্ৰ তেওঁলোকৰ লগটো ব্যৱহাৰ কৰি ভিডিঅ'টো প্ৰস্তুত কৰিব লাগে লাগিলে ভিডিঅ'ৰ টপিকটো বেলেগে হওক হয় তেওঁলোকৰ মেইন যোনটো থিং আছে মানে লগটো তেওঁলোকে দেখিব লাগে যে ভিডিঅ'টোত লগটো আছে তো সেই বস্তুটোৰ নেমটো যেতিয়া ওপৰত এনি টাইম মানুহে দেখি থাকিব তো তাৰ ওপৰত মানুহ এটা এট্ৰেকশ্যন আহি যাব যে মই তাত গৈ চাওঁ হয় তাৰপৰা যেতিয়া তেওঁ চাইন আপ কৰি সোমাব তাত কিবা কিবি দেখিব তো তাত যেতিয়া কৰিব এই ধৰণৰ মানে এটা ইনকাম আমি এইটো ৱেত কৰিব পাৰোঁ আৰু সেই বিশেষ ৱেবছাইটটো বা সেই কোম্পানীটোৰ কথা উল্লেখ কৰিব পাৰি নে নোৱাৰি এইবিলাক মানে চব মই এটা সাধাৰণ কথা কৈছোঁ টোটেলি মেক্সিমাম এইবিলাক গেমিং প্লেটফৰ্ম হয় তো তাত মানে অলপমান মানে ধৰি লওক মানুহে গেম খেলিটো কেতিয়াও জীৱনত কমাব নোৱাৰে আপুনি জানে আমি অনলাইন যিমান গেম আমি ইয়াত দেখি আছোঁ যে এতিয়া বৰ্তমান এই আপোনালোকে ফেচবুক খুলিলে দেখিব যে এতিয়া মই 2000 টকা ইনকাম কৰি ল'লোঁ ভিডিঅ' আহে কিন্তু এই ভিডিঅ'বিলাক তেওঁলোকে মানুহক টাৰ্গেট কৰি কিনে বনায় আৰু সেই গেম খেলি কোনো জীৱনত কমাব নোৱাৰে কিন্তু গেম খেলুৱাই মানুহে কমাব পাৰে যেনেকৈ আপোনাৰ লিংকটো শ্বেয়াৰ কৰিলে আপুনি ইনকাম কৰিব পাৰিব কিন্তু মানে এই বস্তুটো মই ভাবোঁ যে মানে কি কৰাটো উচিত নহয় এইটো ধৰক এক প্ৰকাৰ জুৱাই হয় মানে এক প্ৰকাৰ এতিয়া আমি নাম ক'ব বিচৰা নাই নাম মই নকওঁ কিন্তু এটা প্লেটফৰ্মৰ নাম নকওঁ বা তুমিও ক'ব নালাগে মানে ধৰক যেনেকৈ অসমৰ ক্ষেত্ৰতে মই তেওঁলোকৰ নাম ক'ব বিচৰা নাই বিশেষ কেইগৰাকীমান ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিয়ে মানে যেহেতু তেওঁলোকে প্ৰমৰ কাৰণে বা এডভাৰটাইজৰ কাৰণে যিটো কোড ব্যৱহাৰ কৰিছিল তেওঁলোকৰ ওপৰত ব্যৱস্থা লোৱা হৈছে সেইবাবে মই কোনো এপৰ নাম ল'বলৈ নাযাওঁ কিন্তু এইটো এটা ৱে হয় এই ধৰণৰ মানুহ ইনকাম কৰি আছে আৰু
ফেচবুক বা ইনষ্টাগ্ৰাম বা যি আপুনি উল্লেখ কৰা মতে এই স্কেমসমূহ কেনেকৈ হয় মানে স্কেম হয় এই ধৰণে হয় চাওক এটা মই এক্সাম্পল দিছোঁ এটা JBL বক্স 32,000 প্ৰাইচ আছে তাৰ মই এক্সাম্পল এটা দিছোঁ তাত লিখা থাকিব 1899 একদম সেম এটা ৱেবছাইট থাকিব jbl.com নহয় কিন্তু jbl.com টো JBL ৰ সাইট হয় .in থাকিব .info থাকিব এই ধৰণে তেওঁলোকে টোটালি মেইন ৱেবছাইটৰ এটা কপি বনায় হয় তাত 1800 যেতিয়া লিখি দিব তো মানুহ এটা এট্ৰেকচন বাঢ়ি যায় তাৰ ওপৰত যে 1800 মই পে কৰি দিওঁ এলি এই বস্তু তাত COD অপচন নাথাকিব হয় COD যেতিয়া আমি পে কৰি দিম তাৰপা প্ৰডাক্টটো আমি নেপাওঁ আৰু টোটালি আমাৰ এই 1800 rupees গুচি গ'ল মানে 32,000 টকীয়া সেই বস্তুটো বস্তুটো 1800 যেতিয়া পাম মানুহৰ যাৰ হলো মন যাব যে লৈ লম বস্তুটো আচলতে সেই JBL অৰিজিনেল কোম্পানীটোৱে কামটো নকৰে নকৰে এইবিলাক এটা চক্ৰ আছে এটা চক্ৰ আছে সেই মানুহখিনিয়ে কৰে এই ধৰণে স্কেম হৈ আছে আৰু এতিয়া যদি আমি পোনপটীয়াকৈ অনলাইনৰ ক্ষেত্ৰখনত কথা আপোনাৰ পৰা পাতি লৈ কিন্তু আপুনি যদিও একজেক্ট এমাউণ্টটো ক'ব নিবিচাৰে কিন্তু ষ্টক মাৰ্কেটটো বাদ দি এজন মানুহে আমি এতিয়া এটা চাকৰিৰ পাছত দৌৰি ফুৰো ধৰক বা নৱপ্ৰজন্মই দৌৰি ফুৰে আপুনি সেই ডুবাই নিচিনা অঞ্চলত 2017 লৈকে চাকৰি কৰিছিল অনলাইন ক্ষেত্ৰখনৰ পৰা ষ্টক মাৰ্কেটৰ সময়খিনিত আপোনাৰ পৰা হেতু সুধিম কিন্তু অনলাইন ক্ষেত্ৰখনৰ পৰা আপুনি সৰ্বোচ্চ বা সৰ্বাধিক কিমান উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বৰ্তমানলৈকে কিবা এটা যদি মানে বিভিন্ন সময়ত ফেচবুক ইউটিউবত সঠিক এমাউণ্টটো কৈ দিব নোৱাৰি কিন্তু আপুনি এটা যদি হিন্টছ দিয়ে দৰ্শকসকলক নিশ্চয় ভাল পাব সাধাৰণ আমাৰ যিসকলে জব কৰি আছে বেংক বা কোনোবা এটা মানে গভৰ্ণমেণ্ট সেক্টৰত কিমান দৰমহা পায় তুমি তোমাৰ পৰা মই শুনিব বিচাৰিম মানে তোমাৰ এটা আন্দাজ আছে ধৰক মানে চৰকাৰী চাকৰি এজন সাধাৰণ চাকৰি এটা আজিকালি ধৰক 40,000 ওচৰ পাব পাৰে বা 40-50ৰ ভিতৰত বা তাতকৈ হাই ৰেংকৰ হলেতো তাতকৈ সৰ্বাধিকো পাব এনেকুৱা এপ্ৰক্স 50,000 তুমি আৰামছে ইনকাম কৰিবা অনলাইন এপ্ৰক্স 50,000 মন্থলি মই কৈছো ইয়াৰলি নহয় মন্থলি ইজিলি ইনকাম কৰিব পাৰা মানে সাধাৰণ চাকৰিয়াল এজনৰ দৰমহাতকৈও ধৰক ওপৰত তুমি 1 লাখ তোমাৰ এতিয়া ৱে বহুত আছে বা মানে আমি ষ্টক মাৰ্কেটত মই এটা কোৱাই নাই অকল এফিলিয়েটৰ থ্ৰু দি মই কৈছো 50,000 ইজিলি মন্থলি ইনকাম কৰিব পাৰা যায় হয় অলপ আগত তোমাক প্ৰুফ দেখুৱাইছিলো চাগে তাৰমানে আমি এটা ভিডিঅ'ত সেইখিনি দেখুৱাব নোৱাৰো সেইকাৰণে তোমাক মই দেখুৱালো বস্তুখিনি আৰু মই কথাৰ মাজতে কৈছো যে সৈকত দাদাক লগ পালো আৰু উপকৃত হম আমাৰ নিচিনা আচলতে ডিজিটেল ক্ৰিয়েটৰ বা ক্ৰিয়েটৰসকল উপকৃত হ'ব আৰু সেয়েহে আজি আহিলো দাদাৰ ওচৰলৈ যে এই ভিডিঅ'টো কৰো এটা ইণ্টাৰভিউ লওঁ দাদাৰ পৰা আমিও জ্ঞানখিনি ল'লে নিশ্চয় 50,000 নহলেও ধৰকচোন কিবা এটা হলেও উপাৰ্জন কৰিব পাৰিম চাগে আৰু দাদাই যিখিনি ক্ষেত্ৰৰ লগত জড়িত হৈ আছে সেই এফিলিয়েট লিংকসমূহো মই পৰাপক্ষত আপোনালোকৰ এই ভিডিঅ'ৰ তলত দিবৰ কাৰণে চেষ্টা কৰিম দাদাৰ লিংকসমূহো দিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে অনুগ্ৰহ কৰি তাত গৈ আপোনালোকৰ যদি মন থাকে নিশ্চয় তাত গ্ৰহণযোগ্য বুলি ভাবিলে আপোনালোকে গ্ৰহণ কৰিব পাৰে এতিয়া আহোঁ বহু সৰু সৰু ল'ৰা ধৰক কলেজীয়া ল'ৰা বিশ্ববিদ্যালয়ত পঢ়ি থকা ল'ৰা ষ্টক মাৰ্কেটৰ প্ৰতি আকৰ্ষিত হয় আৰু এনেকুৱা হৈছে বহুজন কিন্তু ডুবিছে ষ্টক মাৰ্কেটত আৰু ল'ৰাজন ডুবা মানে তেওঁৰ মাক বা দেউতাকৰ ওপৰত এটা চাপ পৰা আৰু এনেকুৱা কিছুমান মই নাম ক'ব বিচৰা নাই এনেকুৱা কিছুমান উদাহৰণ ময়ো পাইছো যে ধৰক 7-8 লাখ টকা বা 10 লাখ টকা পৰ্যন্ত ধাৰ হৈ গৈছে এটা কিয় হৈছে সেই কাৰণটো ষ্টক মাৰ্কেট বেয়া নেকি বা ষ্টক মাৰ্কেট কৰোতে কি সাৱধানতা অৱলম্বন কৰিলে সফলতা লাভ কৰিব পাৰি আপোনাৰ মুখেৰে জানিব বিচাৰিছো মই ষ্টক মাৰ্কেটত মই যিখিনি মই টেকনিক ইউজ কৰোঁ সেই গোটেইখিনি টেকনিক মই এটা কম প্ৰথম কথা হৈ গ'ল চব আমি অপচন ট্ৰেডিং বা ফিউচাৰ ট্ৰেডিং বা ইন্ট্ৰাডে ট্ৰেডিং কৰি আমি জীৱনত ইনকাম কৰিব নোৱাৰো আৰু আজিকালি আপোনাৰ ফেচবুকত দেখিছে চাগে বহুত এড আহি আছে যে এইটো কোৰ্স কৰক ইয়াত আপুনি 30,000 কোৰ্স কৰক আপুনি ষ্টক মাৰ্কেট টোটালি আপুনি শিকিব পাৰিব টোটালি সেই কোৰ্সটোৰ ওপৰত তেওঁলোকে ধ্যান দি আছে ডাঙৰ ডাঙৰ অফিচ আপোনালোকে দেখিছে ডাঙৰ ইউটিউবাৰে প্ৰমোট কৰি আছে দেখিছাই চাগে হয় তো এইবিলাক বস্তু সব টোটালি পোষ্টটো বেচাৰ কাৰণেহে তেওঁলোকে ইউজ কৰি আছে অৰিজিনালি যদি ষ্টক মাৰ্কেটত ইনকাম কৰিব লাগে তেতিয়া হলে আমি এটাই টেকনিক ইউজ কৰিব লাগে লং টাৰ্ম ইনভেষ্টমেন্ট শৰ্ট টাৰ্ম ইনভেষ্টমেন্ট নহয় ঠিক আছে হয় তো কথাখিনি মই বহলাই কওঁ নেকি কওক মই কোনো ধৰণৰ কেন্ডেল প্যাটাৰ্ন ইউজ নকৰোঁ কোনো ধৰণৰ মই এইবিলাক ইউজ নকৰোঁ মই টপিক কি ধৰণে চুজ কৰোঁ বা এটা ষ্টক মই কি ধৰণে চুজ কৰোঁ মই কৈ দিছোঁ মই এটা এক্সাম্পল দিছোঁ ৰেলৱে সেক্টৰৰ অপজিটত কোনো বেলেগ মানে কোম্পানী আহিবই নোৱাৰে ওৱান মেন আৰ্মি তো আমি ৰেলৱে ষ্টকত ইনভেষ্টমেন্ট কৰিলে আমাৰ জীৱনত লছ নহয়
ঠিক আছে নেক্সট কথা মই কৈছোঁ ইভি সেক্টৰ বৰ্তমান টোটেলি ইভি সেক্টৰ আহি আছে টোটেলি ইভি গাড়ী যেনেকৈ ইণ্ডিয়াৰ টপ ইভি সেক্টৰৰ যদি কোম্পানী আমি বৰ্তমান সময়ত আমি ক'বলৈ বিচাৰোঁ তেতিয়াহ'লে টাটা যোনটো কোম্পানী টাটা মটৰ টাটা পাৱাৰ এইকেইটা কোম্পানী ইণ্ডিয়াৰ টপ ইভি সেক্টৰ তো ইয়াত যদি আমি ইনভেষ্টমেণ্ট কৰোঁ আমাৰ লছ নহয় লং টাৰ্ম কাৰণে মই এইটো নাই কয় যে দুদিনতে আপোনালোকে প্ৰফিট দেখিব লং টাৰ্মত আমি SIP কৰিব পাৰোঁ হয় যিটো মই এটা এক্সাম্পল দিছোঁ এটা সাধাৰণ মানুহৰ ধৰি লওক আজি 2000 টকা মোৰ ইনকম হ'ল মই 1000 টকা ইনভেষ্টমেণ্ট কৰি দিব পাৰোঁ 1000 দি মই চলি গ'লোঁ হয় ঠিক আছে কালি মোৰ 1000 টকা আহিলে মই কালি 1000 বা মই 500 টকা ইনভেষ্টমেণ্ট কৰি দিলোঁ এই ধৰণে আমি নিজৰ পৰ্টফলিঅ'টো বঢ়াই গৈ থাকিব পাৰোঁ ঠিক আছে আৰু এতিয়া মই নেক্সট সেক্টৰ মই কৈছোঁ ৰিনিউৱেবল সেক্টৰ বৰ্তমান সব টোটেলি ৰিনিউৱেবল সেক্টৰ হৈ আছে আমি এই বৰ্তমান এটা এক্সাম্পল মই দিছোঁ এই যে টাৱাৰবিলাক আছিলে মোবাইলৰ টাৱাৰ সবত আগতে কি হৈছিল জেনেৰেটাৰ এটা আছিল তাত অইল মানে নাইকিয়া হ'লে আমাৰ টাৱাৰটো গুচি যায় বৰ্তমান 24 আৱাৰ্ছ আমাৰ এইটো প্ৰব্লেম নাই কাৰণ টোটেলি এতিয়া সোলাৰ প্লেট ইউজ হৈছে হয় সোলাৰ প্লেটৰ ৰিলেটেড শ্বেয়াৰ বৰ্তমান যোনটো ট্ৰেণ্ডিং মই কৈ আছোঁ এই ধৰণে আমি চুজ কৰিব পাৰোঁ শ্বেয়াৰবিলাক তো তাৰ আছে ইণ্ডিয়ান ৰিনিউৱেবল এনাৰ্জি এই ষ্টকটো আহিছিল লাষ্ট ইয়াৰ আহিছিল 32 ৰুপিছত IPO আহিছিল আজি 300 ৰুপিছ হৈ গ'ল এক বছৰ উইদিন 1 ইয়াৰ ৰিটাৰ্ণ চোৱা কিমান দি আছে তো এই ধৰণে আমি মানে আৰু তেতিয়া যিমান ৰিনিউৱেবল সেক্টৰ ইভি সেক্টৰ আছে মানে বেটাৰী সেকশ্যনটো আমাৰ বাঢ়িব যে আমি এক্সাইট বেটাৰী ইউজ কৰিব পাৰোঁ বা মানে ল'ব পাৰোঁ ইউজ কৰিব নহয় সৰি তো আমি আমাৰ ৰাজা বেটাৰী বুলি এটা ষ্টক আছে তাক ল'ব পাৰোঁ আমি লং টাৰ্ম হ'ল মই 2 বছৰ 3 বছৰ হোল্ড কৰিলে হ'ল নেক্সট এতিয়া মই আৰু এটা কথা কৈছোঁ বহুতে মোক কৈ থাকে যে মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট কৰোঁ নে ষ্টক মাৰ্কেটত হয় মিউচুৱেল ফাণ্ডৰ লাষ্ট 3 ইয়াৰ ৰিটাৰ্ণ চাব আৰু ষ্টক মাৰ্কেটৰ 1 ইয়াৰ ৰিটাৰ্ণ চাব 1 ইয়াৰ ষ্টকত বেছি ৰিটাৰ্ণ দেখা যায় আমি মিউচুৱেল ফাণ্ডক এটা এমাউণ্ট দিলোঁ মিউচুৱেল ফাণ্ডত কি হয় তাত ফাণ্ডিং মেনেজাৰ থাকে তেখেতৰ নলেজৰ থ্ৰুত তেওঁলোকে ট্ৰেড কৰি এটা ইনকম জেনেৰেট কৰে ঠিক আছে যদি তেওঁলোকে 100% ইনকম কৰিলে আমাক 20% দিয়ে কাৰণ মিউচুৱেল ফাণ্ডত 15 to 20% ইয়েৰলি ৰিটাৰ্ণ পোৱা যায় হয় বৰ্তমান কিন্তু তাৰ ক্ষেত্ৰত যদি লাষ্ট 1 ইয়াৰ যিকোনো ষ্টক ভাল ষ্টক মই কৈছোঁ যে নিফটি 50 মানে নিফটি 50 হৈ গৈছে ইণ্ডিয়াৰ টপ 50 কোম্পানী তাৰ ভিতৰত যিকোনো এটা ষ্টকত ক্লিক কৰি চাব 150% 200% 100% তাৰ তলত ৰিটাৰ্ণ নাই তাৰ জেগাত যদি আমি এটা মিউচুৱেল ফাণ্ডত ক্লিক কৰি চাওঁ 20% হাৰ্ডলি যোনটো মই দেখিছোঁ সেইটো কথাটো মই ক'বলৈ চেষ্টা কৰিছোঁ তো ষ্টক মাৰ্কেট সদায় লং টাৰ্ম ইনভেষ্টমেণ্ট কৰক কোনো নলেজ দৰকাৰ নাই কোনো ট্ৰেডিঙৰ নলেজ দৰকাৰ নাই কোনো কেণ্ডেলষ্টিক আমি পেটাৰ্ণ জানিব দৰকাৰ নাই যোনদিনাখন ইনভেষ্টমেণ্ট কৰিব সদায় চাব মাৰ্কেট যদি 3 দিন প্লাছত গৈছে এদিন নিগেটিভ তলত আহিব আমাৰ মানুহখিনি কি কৰে ওপৰত বাই কৰি তলত চেল কৰে আমি কৰিবলৈ তলত বাই ওপৰত চেল যদি আমি ট্ৰেড কৰিব বিচাৰোঁ বা যোনদিনাখনো মই পজিশ্যন বনাম ধৰি লোৱা মই এটা এক্সাম্পল দিছোঁ মই এক মাহত মই এবাৰ ইনভেষ্টমেণ্ট কৰিম বুলি ভাবি থৈছোঁ মই চেলাৰী পালোঁ যে চেলাৰী মই 30,000 পালোঁ 10,000 মই ইনভেষ্টমেণ্ট কৰি দিম তো মই তাৰ কাৰণে 10,000 মই মানে ৱালেটত থৈ দিব লাগিব যোনদিনাখন মাৰ্কেট ডাউন আহিব সেইদিনাখনহে মই এণ্ট্ৰিটো মাৰিম নিশ্চয় ঠিক আছে ষ্টক মাৰ্কেটত ইমানে বাকী একো নাই মই জানাত মানে ইমানে বহুত ডাঙৰ কথা নহয় ইণ্ট্ৰাডে ফিউচাৰ ট্ৰেড অপশ্যন ট্ৰেড এইকেইটাৰ পৰা দূৰ থাকিব লাগে তেতিয়া ষ্টক মাৰ্কেটত কেতিয়াও লছ নহয় নিশ্চয় যতীন দাই ধুনীয়াকৈ কথাখিনি কৈ আছে শুনি আপ্লুত হৈছোঁ আৰু যিটো কথা তেওঁ কৈছে যে তাৰমানে ধৰক ষ্টকটোৰ প্ৰাইচটো যেতিয়া বাঢ়ি থকা দেখে আমাৰ মানুহে ভাবে কি মানে আৰু বাঢ়ি যাব তেতিয়া লৈ আৰু ঘপককৈ যেতিয়া দুদিনমানৰ পাছত কমি যায় তেতিয়া ভাবে মোৰ গোটেইখিনি টকা লষ্ট হ'ব নেকি তেতিয়া আকৌ ওলাই দিয়ে ধৰক আৰু যতীন দাৰ আইডিয়াটো বা টেকনিকটো হ'ল যে যেতিয়া কমি থাকিব অৰ্থাৎ মাৰ্কেট পৰি থাকিব ডাউন হৈ থাকিব তেতিয়া ষ্টকটো বাই কৰি আপুনি যিমান বছৰলৈ মন যায় হোল্ড কৰি ৰাখিব পাৰে কাৰণ আমাক পজিশ্যনটো আমাক এনেকুৱা লাগে যে আমি তলত আমি বাই কৰিম সদায় যিমান পাৰোঁ আমি তলত মাৰ্কেট আজি ওপৰ গৈছে কিন্তু কালি যদি ডাউন আহিব আমি তাত এণ্ট্ৰিটো ল'ম নিশ্চয় মানে কি আৰু মানুহৰ ধৈৰ্যটোও বহুত লাগে ষ্টক মাৰ্কেটত ধৈৰ্য লাগে ধৈৰ্য নহ'লে একো নহ'ব আপুনিয়ে এক উদাহৰণ হৈছে ধৰক এতিয়া মানে আমি ধৰক চৰকাৰে যদি চাকৰি দিয়ে নিশ্চয় কষ্ট কৰা সকল বা ভাগ্যত থকা সকলে পায় চাকৰি কিন্তু চাকৰি নকৰা সকলেও এনেকৈ অলপ জ্ঞান লৈ যদি আগবাঢ়ে তেন্তে নিশ্চয়কৈ এটা সুখী জীৱন উদযাপন কৰিব পাৰে নিশ্চয় পাৰে আপুনি বাহিৰৰ মানুহখিনি চাই লওক আজি USA মানুহবিলাকে কি কৰি আছে হয় UK মানুহবিলাকে কি কৰি আছে
তেওঁলোকে যিকোনো ছেকশ্যনত মানে বহুত ভাল কাম কৰি আছে আজি পডকাষ্টটো মই কথাটো কৈছোঁ এইটো ইউএছএ মানুহে হয়তো 5 বছৰ আগতে পডকাষ্ট ষ্টাৰ্ট কৰিছিলে আমাৰ ইয়াত এতিয়া ষ্টাৰ্ট হৈছে নিশ্চয় হয় নাই হয় তো আৰু এতিয়া চাওক মই আৰু এটা নেক্সট কথা কওঁ এই যে মই ক'লোঁ ট্ৰেণ্ডিংটো আজি ইভি ছেক্টৰ ট্ৰেণ্ডিংটো ইউএছএত 5-10 বছৰ আগতে আহিছিলে আজি টেছলাৰ নাম শুনিছে টেছলাৰ ইভি গোটেই ৱৰ্ল্ডত ফেমাছ এলন মাস্কৰ কোম্পানীৰ টেছলা হয় ইভি গাড়ী ছেক্টৰটো আমাৰ ট্ৰেণ্ডিংটো এতিয়া ষ্টাৰ্ট হৈছে তো ইণ্ডিয়াত ৱাৰেন বাফেটে কৈছে যে ইণ্ডিয়া এটা অপৰচুনিটি হয় কাৰণ ইউএছএত সেই বস্তুটো মুভমেণ্টটো তেওঁলোকে দেখি থ'লে সেই মুভমেণ্টটো ইণ্ডিয়াত এতিয়া ষ্টাৰ্ট হ'বলৈ গৈ আছে কথাটো বুজিছানে মানে আমি বহুখিনি ক্ষেত্ৰত আমি পিছ পৰি আছো আমি যিখিনি এতিয়া কাম কৰিছোঁ এইবিলাক ইউএছএ মানে আমেৰিকাৰ মানুহে 5 বছৰ 10 বছৰ আগতে এইবিলাক কাম কৰিলে নিশ্চয় আৰু অনলাইন ক্ষেত্ৰখনত বা আমি যদি সদায় বস্তু এটাক যদি আমি ভাল দিশে আগুৱাই লৈ যাওঁ নিশ্চয় আমি সফল হমেই মানে অনলাইন ক্ষেত্ৰখনতো যেনেকৈ আপুনি উল্লেখ কৰিলে স্কেম হয় কিবা কিবি হয় স্কেম হয় আৰু তাৰ টেকনিকত স্কেম হয় স্কেম বহুত ধৰণে হ'ব পাৰে বৰ্তমান এটা ট্ৰেণ্ডিং চলি আছে মই কৈছোঁ ইনভেষ্টমেণ্ট ওপৰত ৰিটাৰ্ণ পাৰ ডে ৰিটাৰ্ণ দিয়ে 2% 3% ৰিটাৰ্ণ দিয়ে এনেকুৱা বহুত প্লেটফৰ্ম আহিছে মই নামবিলাক ল'বলৈ নাযাওঁ য'ত কোনোবাই 50,000 মই ইয়াতে মন কৰিছোঁ কোনোবাই 50,000 1 লাখ টকা 2 লাখ টকালৈকে ইনভেষ্টমেণ্ট কৰি দিছে ডেইলি ROI পায় 2% 3% এই ধৰণে তেওঁলোকে ইমান পাৰফেক্টলি কেনেকৈ দি আছে আপোনাৰ যেতিয়া আমি এটা ইনভেষ্টমেণ্ট কৰোঁ 1 লাখ টকা যদি মই ইনভেষ্টমেণ্ট কৰোঁ যদি মোক ডেইলি 2%কে দিয়ে তাক ৰিকভাৰ হ'বলৈ মোৰ 4 মাহমান লাগিব 4-5 মাহ লাগিব আৰু তেতিয়ালৈকে সেই কোম্পানীটো পলাই যায় হয় আৰু যেতিয়া এনেকৈ হৈ যায় তেতিয়া মানুহৰ মনত ডাউট এটা কৰি লয় যে অনলাইন ইনকম কৰিব নোৱাৰি এইটো লাইনত স্কেম হয় অকল নিশ্চয় এই বস্তুটোৰ পৰা আমি বাচি থাকিলে ভাল মই ভাবোঁ মানে এনেকুৱা ধৰণৰ প্লেটফৰ্মত আমি ইনভেষ্টমেণ্ট কৰিব নালাগে আমি লোভত কৰোঁ আৰু কিছুমানে জইন কৰোৱাই দিয়ে কাৰণ মানে তেওঁ এটা কমিশ্যন পায় মই যদি তোমাক এতিয়া জইন কৰাই দিম তো 10% কমিশ্যন মই পাই যাম মই 1 লাখ টকা 10,000 টকা মই পালোঁ তো মই তোমাক ফ'ৰ্চ কৰিম জইন কৰা এতিয়া পলাব মই তোমাক দেখিলে ময়ো পলাম আপুনি কোৱাটো মানে মই শুনি এতিয়া আচৰিত লাগিছে মোৰ ওচৰলৈও 2 এদিনত অফাৰ আহিছিল মানে তেনেকুৱা ধৰণৰ লগ বন্ধুৱে কৈছে যে ধৰক 2% দিব বা 3% দিব তেনেকৈ তেওঁ ৰেফাৰ কৰিলেও কিবা এটা পায় মানে গতিকে আমি সহজতে ধনী হোৱাৰ লোভত পৰি কেতিয়াবা আমি সৰ্বস্বান্ত হ'বলগীয়া হয় যতীন দাই সুন্দৰকৈ বহুখিনি কথাই ক'লে আৰু প্ৰায় আমি শেষৰ সময়ছোৱাত কাষ চাপিছোহি এইবাৰ আপোনাক সুধিব বিচাৰিছোঁ যে মানুহে কয় বিভিন্নজনৰ পৰা শুনিছোঁ যে ৱেবছাইটৰ পৰাও হেনো টকা উপাৰ্জন কৰিব পাৰি এতিয়া কেনেকৈ পাৰি বা আপুনি কৰি আছে নেকি সেইখিনি কথা জানিব বিচাৰিছোঁ মই কৰি আছোঁ বৰ্তমান মই কৈ দিছোঁ এটা ৱেবছাইটৰ নেম মই কৈছোঁ ৱেবছাইটৰ নেম হৈছে fiverr.com এটা এনেকুৱা ধৰণৰ প্লেটফৰ্ম তাত আমি ফ্ৰীলেন্সিং কাম কৰিব পাৰোঁ মানে আমাৰ যোনটো স্কিল আছে যি ধৰণে মই যোনটো কাম কৰোঁ মই কৈ দিছোঁ মই ৱেবছাইট ক্ৰিয়েট কৰোঁ তাত ক্লায়েণ্ট তাত পোৱা যায় অনলাইন ক্লায়েণ্ট পোৱা যায় যিকোনো কাউণ্ট্ৰিৰ পৰা ক্লায়েণ্ট পাব পাৰোঁ আমি তাত কি হ'ব এটা ৱেবছাইট ক্ৰিয়েট কৰা $100-200 আৰামছে মানে আমি পাওঁ যদি ৱেবছাইটটো ক্ৰিয়েট কৰিবলৈ সময় কিমান লাগে মই কৈছোঁ এদিন বা দুদিন সময় লাগে আৰু ৱেবছাইটটো যেতিয়া ক্ৰিয়েট কৰোঁ আমি তাত আমাৰ খৰচ হয় $2,600 তো যদি আমি $100 এটা ৱেবছাইট আমি ক্ৰিয়েট কৰি দুদিনৰ ভিতৰত যদি আমি ডেলিভাৰ কৰি দিওঁ তো তাত কমচে কম $5,000 প্ৰফিট হয় ঠিক আছে আৰু ৱেবছাইট ক্ৰিয়েট কৰিবলৈ যোনটো মই ৱেবছাইট ইউজ কৰোঁ ৱেবছাইট ক্ৰিয়েট কৰিবলৈ যোনটো ৱেবছাইট ইউজ কৰোঁ সেইটোৰ নেম হৈছে wix.com wix.com এনেকুৱা এটা ৱেবছাইট হয় য'ত মানে আমি কোডিং ইউজ নকৰাকৈ এটা ৱেবছাইট ক্ৰিয়েট কৰিব পাৰোঁ টোটেলি কপি এণ্ড পেষ্ট কৰি আমি এটা ৱেবছাইট ক্ৰিয়েট কৰিব পাৰোঁ আৰু ধুনীয়া মানে আমি ক্ৰিয়েট কৰিব পাৰোঁ আৰু সেই বস্তুটো আপুনি কিমান দিনত কৰে দুদিনতে কৰে নে 2-3 দিন সময় লাগে কাৰণ তাত আমি ডেলিভাৰী সময় লওঁ 7 ডেজ সময় আছে মোৰ লগত তো মই 7 ডেজৰ ভিতৰত মোৰ ৱেবছাইটটো ক্ৰিয়েট কৰি পাৰ্টিক ডেলিভাৰী কৰিব লাগে আৰু পে'মেণ্টটো উইক্সৰ মানে ফাইবাৰৰ থ্ৰু দি মোৰ একাউণ্টত আহে আৰু পে'পালৰ থ্ৰু দি আহে এমাউণ্ট পে'পাল ইউজ কৰিব লাগিব কেলেই এইবিলাক ইণ্টাৰনেশ্যনেল ৱেবছাইটত পে'পাল ইউজ হয় পায়োনিৰ ইউজ হয় পে'পাল ইউজ হয় এই ধৰণে মানে যোনবিলাক ইণ্টাৰনেশ্যনেল পে'মেণ্ট গেটৱে আছে এইবিলাক ইউজ হয় আৰু আপোনাৰ এই উইক্সক মানে ধৰক 2,600-3,000 ভিতৰত আৰামছে 2,600 টকাৰ ভিতৰত এটা ৱেবছাইট ক্ৰিয়েট কৰিব পাৰি আৰু $100 মানেতো ডমেইনো পাম আমি তাত আমি টেমপ্লেটটো পাম টোটেলি প্ৰাইচ 2,600ত হৈ যায় আৰু এইখিনি যদি আপোনাৰ ধৰক এই জ্ঞানখিনিয়ে চৈফ অঞ্চলৰ বা ঢলা অঞ্চলৰ কোনোবাই যদি আপোনাৰ পৰা ল'ব বিচাৰে আপুনি তেওঁলোকক নিশ্চয় সহায় কৰিব চাগে ডেফিনেটলি সহায় কৰিম আৰু যিসকলে জানেতো ভালেই কথা আপোনালোকে সময় অযথা অপব্যয় নকৰি যিখিনি সময়ত যতীন দাত ফ্ৰী থাকে তেওঁক যোগাযোগ কৰি আপোনালোকেও এটা ইনকম কৰাৰ বা উপাৰ্জন কৰাৰ এটা পথ বাছি ল'ব পাৰে হয় আৰু ময়ো আজি তেওঁৰ এই ষ্টুডিঅ'টো
ষ্টুডিঅ' বুলিয়ে কৈছোঁ কাৰণ তেওঁ অনলাইন ক্ষেত্ৰখনৰ লগতে যিহেতু সংগীতৰ লগতো জড়িত অলপ আৰু এই ধুনীয়াকৈ এই ষ্টুডিঅ' এটা ছেটআপ তেওঁৰ ঘৰতে আহি আজি এই সাক্ষাৎকাৰটো গ্ৰহণ কৰিছোঁ আৰু তেওঁ জানিব দিয়া অনুসৰি বহুখিনি কাম তেওঁ অনলাইন ক্ষেত্ৰখনৰ লগত জড়িত হৈ ইতিমধ্যে তেওঁ সম্পন্ন কৰিছে আৰু কৰি যাম বুলি কৈছে গতিকে যতীন দা আজি বহুখিনি আপুনি সময় দিলে মূল্যৱান সময় আৰু আপোনাৰ পৰা বহুখিনি শিকিলোঁ আৰু দৰ্শকসকলক অনুৰোধ জনাইছোঁ আমি যিকেইটা লিংক ডেছক্ৰিপশ্যনত দিম আপোনালোকে সেই লিংক কেইটাত গৈ অনলাইন উপাৰ্জনৰ এটা পথ মুকলি কৰি ল'বও পাৰে আৰু আমাৰ যতীন দাৰ পৰা আপোনাৰ চেনেল কেইটাৰ নাম কেইটাও যদি আপুনি মোৰ দুটা ইউটিউব চেনেল আছে এটা হৈ গ'ল অৰেঞ্জ বয় আৰু এটা হৈ গ'ল ডিজিটেল AXOM এইকেইটা আপোনালোকে ইউটিউবত চাৰ্চ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে মই অনুৰোধ জনাইছোঁ যে ফেচবুকত চাই থকাসকলে মোৰ পেজটো ফ'ল' কৰিব আৰু যিসকলে ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আজি ইয়াতে সামৰিছোঁ ধন্যবাদ জয় আই অসম ধন্যবাদ